ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব লাখ লাখ মানুহৰ নাম। যদি আপোনালোকে 4 তাৰিখৰ ভিতৰত ইকেৱাইচিটো কমপ্লিট নকৰে তেনে ক্ষেত্ৰত আপোনাৰ নামো ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে। গতিকে আপোনালোকে কিন্তু সকলোৱে 4 তাৰিখৰ ভিতৰতে আপোনালোকৰ ইকেৱাইচিটো কমপ্লিট কৰিব লাগিব। হয়, আপোনালোকে 4 তাৰিখৰ আগতে ইকেৱাইচি নকৰিলে আপোনাৰ নামটো কৰ্তন হৈ যাব ৰেচন কাৰ্ডৰ পৰা আৰু আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে যিসমূহ সুবিধা পাইছিল সেইসমূহৰ পৰা বঞ্চিত হ'ব। গতিকে আপোনাৰ ইকেৱাইচি কৰিব লাগিব নাই সেয়া প্ৰথমতে আপুনি চেক কৰিব, কিয়নো নতুনকৈ চৰকাৰৰ তৰফৰ পৰা বহুত সংখ্যক মানুহক ইকেৱাইচি কৰিবলৈ দিছে। প্ৰত্যেকজন মানুহকে কৰিবলৈ দিয়া নাই, কিন্তু ৰেচন কাৰ্ডত নাম থকা বা ৰেচন কাৰ্ড থকা প্ৰত্যেকটো ফেমিলিৰে কিন্তু এজন নহয় দুজন মানুহক ইকেৱাইচি কৰিবলৈ দিছে নতুনকৈ। গতিকে আপোনালোকে প্ৰথমতে চেক কৰক যে আপোনালোকৰ ফেমিলিৰ কোনজন মানুহৰ ইকেৱাইচি কৰিবলৈ দিছে আৰু সেয়া আপোনালোকে মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিব। আৰু যাৰ নেকি ইকেৱাইচি কৰিবলৈ দিছে সেইজন মানুহৰ ইকেৱাইচিও কিন্তু আপোনালোকে মোবাইলতে কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ আপুনি চেক কৰিব যে আপোনালোকৰ পৰিয়ালৰ কোনজন মানুহৰ ইকেৱাইচি কৰিবলৈ দিছে। তো আপোনালোকে তাৰ বাবে আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গৈ এপ এটা ইনষ্টল কৰিব লাগিব। এতিয়া প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ নামটো ইকেৱাইচি হৈ আছেনে নাই বা ইকেৱাইচি কৰিব লাগিব নাই। যদি আপোনালোকৰ অলৰেডি ইকেৱাইচি কৰা আছে তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ ইকেৱাইচি কৰাৰ প্ৰয়োজনীয়তা নাই। তো যেনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে চাওক প্ৰথম এই ব্যক্তিজনৰ ইকেৱাইচি কিন্তু অলৰেডি কৰা আছে। আপোনালোকে দেখিছে দ্বিতীয়জনৰ কৰা আছে, কিন্তু এই যিটো তৃতীয় নম্বৰত আপোনালোকে দেখিবলৈ পাইছে এই ব্যক্তিজনৰ কিন্তু ইকেৱাইচি কৰা হোৱা নাই। আপোনালোকে দেখিবলৈ পাইছে আধাৰ কেৱাইচি নট ৰিপৰ্টেড বাই ষ্টেট, আৰু প্ৰথমটো এই আগৰ দুটাক কিন্তু আপোনালোকে দেখিবলৈ পাইছে ইকেৱাইচি ভেৰিফাইড বুলি বা কেৱাইচি ভেৰিফাইড বুলি দেখুৱাই আছে। তো আপোনালোকে প্ৰথমতে এইটো চেক কৰিব লাগিব, আৰু এইটো চেক কৰাৰ বাবে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰত গৈ আপোনালোকে এই যিটো মেৰি ৰেচন নামৰ মেৰা ৰেচন কাৰ্ডৰ নামৰ এপছ আছে এই এপছটো ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি আপোনালোকে অ'পেন কৰিব লাগিব। মই অলৰেডি ইনষ্টল কৰিছোঁ। ইনষ্টল কৰি আপোনালোকে যেতিয়া অ'পেন কৰিব, অ'পেন কৰাৰ লগে লগে আপোনালোকৰ এপছটো এনেকুৱাকৈ অ'পেন হ'ব। এতিয়া চাওক মোৰ ইয়াতে ডাইৰেক্ট এম পিন খুজি আছে, কিন্তু আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ আৰু আপোনালোকৰ যিকোনো এজন ব্যক্তিৰ ৰেচন কাৰ্ডৰ নাম থকা যিকোনো এজন ব্যক্তিৰ আধাৰ কাৰ্ড নাম্বাৰ বহাই আপোনালোকে লগ ইন কৰিব লাগিব, আৰু সেই সময়ত আপোনালোকক এম পিন বনাবলৈ দিব। তো মই যিহেতু অলৰেডি কৰি ৰাখিছোঁ, মই জাষ্ট ইয়াতে এম পিনৰ জৰিয়তে কিন্তু লগ ইন কৰিব পাৰিম। অ'কে, এম পিনটো বহাই মই লগ ইন কৰিলে লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিটেইলছ আহি যাব, ৰেচন কাৰ্ডৰ ডিটেইলছ। এতিয়া আপোনালোকৰ ফেমিলিৰ কোনজনৰ ইকেৱাইচি কৰিবলগা আছে আৰু কোনজনৰ নাই সেয়া আপোনালোকে চেক কৰিবলৈ এই যিটো অপশ্যন আছে মেনেজ ফেমিলি ডিটেইলছ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফেমিলিৰ ডিটেইলছসমূহ এনেকুৱাকৈ ধুনীয়াকৈ শ্ব' কৰিব। অ'কে, ইয়াতে চাওক ইয়াতে 5টা ফেমিলি আছে, 5টাৰ পৰা 4জনৰ অলৰেডি ইকেৱাইচি কৰা আছে, এজনৰহে ইকেৱাইচি আকৌ কৰিবলৈ দিছে বা এজনৰ ইকেৱাইচি কৰা নাই বা কৰিব লাগিব। এতিয়া এইজনৰ ইকেৱাইচি আপোনালোকে কৰিব লাগিব। এতিয়া ইকেৱাইচিটো আপোনালোকে কেনেকৈ কৰিব চাওক। ইকেৱাইচি কৰাৰ এতিয়া চাওক, আপোনালোকে যেতিয়া দেখিলে যে আপোনালোকৰ পৰিয়ালৰ যদি কোনো সদস্যৰ নাম ইকেৱাইচি কৰিবলৈ দিয়া নাই তেনেক্ষেত্ৰত আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি ইকেৱাইচি কৰিবলৈ দিছে সেইজন ব্যক্তিৰ নামটো আপোনালোকে প্ৰথমতে জানি লওক। দেখা পালে যে আপোনালোকৰ পৰিয়ালৰ যোনজন মানুহৰ ইকেৱাইচি কৰিবলৈ দিছে, ইকেৱাইচি কৰাৰ বাবে এতিয়া আপোনালোকে দুটা পৰ্যায়ত বা দুটা ছিষ্টেমত ইকেৱাইচিটো কৰিব পাৰিব। প্ৰথমটো হ'ল আপোনালোকে আপোনাৰ মোবাইলত থকা এপছৰ জৰিয়তে বা আপোনালোকে মোবাইলৰ জৰিয়তে কিন্তু অনলাইনতে ইকেৱাইচিটো কৰিব পাৰিব, আৰু দ্বিতীয়টো হ'ল যে আপোনালোকে যিখন ৰেচন দোকানৰ জৰিয়তে আপোনালোকে ৰেচন সামগ্ৰী লৈ আছে বা যিকোনো অসমৰ যিকোনো ৰেচন দোকানৰ পৰা বা ৰেচন দোকানত গৈ আপোনালোকে ইকেৱাইচিটো কৰাব পাৰিব। অৰ্থাৎ আপোনালোকে কিন্তু ৰেচন দোকানত গৈও ইকেৱাইচি কৰিব পাৰিব, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডখন লগত লৈ গৈ আপোনালোকে ইকেৱাইচি কৰিব পাৰিব, অথবা আপোনালোকৰ যিটো নেকি মোবাইল আছে মোবাইল এপছৰ জৰিয়তে ইকেৱাইচি কৰিব পাৰিব। এতিয়া আপুনি যদি বিচাৰে যে আপুনি মোবাইলৰ জৰিয়তে ইকেৱাইচি কৰিব, কেনেকৈ কৰিব পাৰিব সেই প্ৰচেছটো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ৰেচন কাৰ্ডটো ইকেৱাইচি কৰাৰ বাবে আকৌ আপোনালোকে প্লে ষ্টৰত আহি আপোনালোকে লিখিব ৰেচন ইকেৱাইচি, আপোনালোকে এনেকৈ লিখি দিব। লিখাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মেৰা ইকেৱাইচি নামৰ এটা এপছ আপোনালোকে প্ৰথমতে দেখিবলৈ পাব। এই এপছটো ইনষ্টল কৰিব। অ'কে, দেখিবলৈ পাইছে মেৰা ইকেৱাইচি। আপোনালোকৰ সুবিধাতে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দুয়োটা এপছৰ লিংক দি থ'ম, আপোনালোকে তাৰ পৰা ইনষ্টল কৰিব লাগিব। প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব ইকেৱাইচি আছে নে, দ্বিতীয়তে আপোনালোকে এই এপটোৰ জৰিয়তে ইকেৱাইচি কৰিব পাৰিব, অথবা আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ৰেচনৰ দোকানত গৈও কিন্তু আপোনালোকে কেৱাইচিটো কমপ্লিট কৰিব পাৰিব। এতিয়া মেৰা ইকেৱাইচি নামৰ যিটো এপছ আছে এই এপছটো আপোনালোকে ইনষ্টল কৰিব। ইয়াৰ লগতে আধাৰ ফেচ অথেণ্টিকেশ্যন এপ যিটো আছে সেইটো কিন্তু আপোনালোকে ইনষ্টল কৰি ল'ব। অ'কে, তো মেৰা ইকেৱাইচি এপছটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে ডিপাৰ্টমেণ্ট অফ ফুড, অৰ্থাৎ এই যিটো ইকেৱাইচি অনলি ফৰ ৰেচন কাৰ্ডৰ ইকেৱাইচিটো কৰিব পাৰিব। ইয়াতে চাওক ফেচ ইকেৱাইচি ৰেচন কাৰ্ড হোল্ডাৰ অনলি, অৰ্থাৎ ৰেচন কাৰ্ডৰ ইকেৱাইচি জাষ্ট এই এপছৰ জৰিয়তে হ'ব। অ'কে, তো
তো তাৰপিছত ইয়াৰ পৰা আপোনালোকে প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো ষ্টেট আকৌ হোম ষ্টেটটো সিলেক্ট কৰিব এতিয়া সিলেক্ট কৰাৰ পিছত এতিয়া জাস্ট আপোনালোকে এই যেটো প্ৰসিড অপচন আছে প্ৰসিড অপচনত ক্লিক কৰিব লাগিব প্ৰসিড অপচনত ক্লিক কৰাৰ পিছত যিজন ব্যক্তিৰ ইকেৱাইচি কৰিব লাগিব অৰ্থাৎ যিজন ব্যক্তিৰ ইকেৱাইচি হোৱা নাই ৰেচন কাৰ্ডত সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াতে আপোনালোকে এন্টাৰ কৰিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰ বয় আপোনালোকে জেনাৰেল ওটিপি অপচনত ক্লিক কৰিব লাগিব জেনাৰেল ওটিপি অপচনত ক্লিক কৰাৰ পিছত এনেকৈ কিন্তু আপোনালোকৰ ওটিপিটো চাওক ইয়াতে প্লেস এন্টাৰ ওটিপি সেন্ড ইউৰ মোবাইল নাম্বাৰ আপোনালোকৰ মোবাইলত ওটিপি আহিব আৰু তলত আপোনালোকে ক্যাপচাটো দেখুৱাই আছে ক্যাপচাটো বয় আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰিব লাগিব ইয়াতে কিন্তু অলৰেডি ওটিপিটো আহি গৈছে এটা চাওক আপোনালোকে ওটিপিটো আৰু ক্যাপচাটো বয় আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব ওটিপিটো ভেৰিফাই হ'ব ওটিপিটো ভেৰিফাই হোৱাৰ পিছত আপোনালোকক নেক্সট পেজলৈ যাব এতিয়া আপোনালোকে যিজন ব্যক্তিৰ কেৱাইচি কৰিব সেইজন ব্যক্তিৰ ডিটেইলছ ইয়াতে শো কৰিব ওকে সেইজন ব্যক্তিৰ ইকেৱাইচিটো ডিটেইলছসমূহ ইয়াতে শো কৰিব ইকেৱাইচি কৰাৰ বাবে আপোনালোকে তলৰ অপচনটো দেখিবলৈ পাইছে ফেচ ইকেৱাইচি আপোনালোকে জাস্ট এই ফেচ ইকেৱাইচি অপচনত ক্লিক কৰিব ইয়াতে চাওক কনসেন্ট এটা আছে কনসেন্টটো আপোনালোকে কি কৰিব লাগিব ইয়াতে একসেপ্ট কৰিব একসেপ্ট কৰাৰ পিছত ইয়াতে চাওক মই আগতে কৈছিলো যে আধাৰ ফেচ আৰডি নামৰ যেটো এপছ আছে সেই এপছটো ইনষ্টল কৰি ৰাখিব ইয়াতে চাওক আধাৰ ফেচ আৰডি যেটো এপছ এই এপছটো মই সিলেক্ট কৰিব লাগিব ইয়াতে সিলেক্ট কৰাৰ লগে লগে কিন্তু ইয়াতে চাওক ইনষ্টলেশ্যন ষ্টপ আহি গৈছে আৰু ইয়াতে কিন্তু ক্যামেৰা ওপেন হ'ব আপোনালোকে দেখিবলৈ আছে ক্যামেৰা এনেকৈ ওপেন হ'ব আপোনালোকে জাস্ট ক্যামেৰাটো যেনেকৈ গ্ৰীন হৈ আহিব আপোনালোকে কি কৰিব লাগিব চকুটো ব্লিংক কৰিব লাগিব আপোনালোকৰ ফেচ অথেন্টিকেশন কমপ্লিটটো হৈ যাব ইয়াতে কিন্তু মোৰ সাকসেস নহয় কিয়নো বেলেগ এজনৰ ইয়াতে চাওক বায়োমেট্ৰিক ডাটা নট মেচ বুলি দেখুৱাইছে তাৰ কাৰণ মোৰ মাকৰ নামত ৰেচন কাৰ্ড আছে মোৰ ফেচটোৱে দেখুৱাইছো আপোনালোকক যাক দেখুৱাৰ বাবে যেতিয়া নেকি আপোনালোকৰ যিজনৰ কেৱাইচি কৰিব সেইজনৰ মুখ দেখুৱাব বা সেইজনৰ ফেচটো ল'ব তেতিয়া কিন্তু ইয়াতে সাকসেসফুলি শো কৰিব ইয়াতে মোৰ সাকসেসফুল বা ইয়াতে চাওক বায়োমেট্ৰিক ডাটা ডিড নট মেচ দেখুৱাৰ কাৰণ হ'ল মোৰ মাকৰ নামৰ যেটো কেৱাইচি সেই কেৱাইচিটো মই কৰি আছিলো কিন্তু মোৰ ফেচটো দিছো যাৰ বাবে এটো মিসম্যাচ বুলি দেখুৱাইছে বাট আপোনালোকে এনেকৈ অতি সহজতে প্ৰসেসটো কমপ্লিট কৰি ল'ব পাৰিব তো মই জাস্ট ইয়াতে ওকে কৰি দিলো তো যেহেতু মেচ কৰা নাই তাৰ বাবে আকৌ আহিছে তো আপোনালোকে ইয়াৰ পৰা অতি সহজতে কিন্তু অনলাইনতো ইকেৱাইচিটো কমপ্লিট কৰিব পাৰিব